অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আজি কিছুমান আপত্তিজনক কথা তেখেতে কৈছে সংবাদ মাধ্যম যোগে আৰু তেখেতে এটা অতি অগণতান্ত্ৰিক অসাংবিধানিক কথা কৈছে যে মৌলানা বদৰুদ্দিন আজমল চাহাব যিজন অসম বিধানসভাৰ তেখেত বৰ্তমান এগৰাকী বিধায়ক আৰু ইয়াৰ পূৰ্বেও তেখেত 3বাৰ সাংসদ আছিল, তেখেতক বাংলাদেশী বুলি কৈছে। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে যে উজনি অসমৰ খিলঞ্জীয়া অসমীয়া লোকক বাংলাদেশীৰ ভৰিত পেলাই দিছে। এই কথাটো আমি প্ৰতিবাদ কৰিছোঁ আৰু তেখেতক গৰিহণা দিছোঁ। ইমান নিকৃষ্ট কথা এটা তেখেত এগৰাকী মন্ত্ৰী তেখেতৰ মুখেৰে ক'ব নালাগিছিল। উজনি অসমত যেতিয়া বানপানীত মানুহে ককবকাই আছিল, সৰ্বপ্ৰথম মৌলানা বদৰুদ্দিন আজমল চাহাবেই তেখেতে তাত গৈ নামিছিল আৰু তেখেতে তাত মন প্ৰাণ উজাৰি সেই লোকসকলক তেখেতে তাত ত্ৰাণ সাহায্য বিতৰণ কৰি আছিল। আৰু তেখেতে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ প্ৰত্যেকটো এলেকাত কেইবা কোটি টকাৰ ত্ৰাণ সাহায্য বিতৰণ কৰাৰ পিছত 11 দিন পিছত যেতিয়া পানী অলপ কমিছে তেতিয়াহে ৰাজ্য চৰকাৰে তাত তেওঁলোকৰ সাহায্য সামগ্ৰী পঠালে। তাতো মুখ্যমন্ত্ৰীয়ে যিমান উল্লেখ কৰিছিল সেইমতে কিন্তু ত্ৰাণ সাহায্য নগ'ল। পেকেটবিলাকত বহুত কম আৰু সেইবিলাক কোৱালিটি মানদণ্ড বেয়া। মিঠাতেল, চাউল, দালি এইবিলাক লৈ আপত্তি। গতিকে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। প্ৰথম কথা হ'ল তাত যে বানপানী, আকস্মিক যিটো বানপানী সৃষ্টি হ'ল তাৰ কাৰণে ৰাজ্য চৰকাৰ দায়ী। অবৈধ কয়লা খনন বা তাত যিবিলাক চৰকাৰৰ অদূৰদৰ্শিতাৰ কাৰণেই তাত বানপানী হৈছে। আৰু দ্বিতীয়তে বানাক্ৰান্ত লোকক তৎকালীনভাৱে তাত সাহায্য সামগ্ৰী বিতৰণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে। মৌলানা বদৰুদ্দিন আজমল চাহাবে আৰু তেখেতৰ পিছত আৰু কেইবাগৰাকী মহানুভৱ ব্যক্তিয়ে তাত যিখিনি বান সাহায্য বিতৰণ কৰাৰ পিছত পানী যেতিয়া অলপ কমিছে 11 দিন পিছত চৰকাৰী সাহায্য তাত গৈ পচিছে। গতিকে ৰাজ্য চৰকাৰ ইয়াত সম্পূৰ্ণ ব্যৰ্থ। চৰকাৰে নিজৰ লাজ ঢাকিবলৈ ইমান দিন চেলো বিচাৰি আছিল আৰু এতিয়া এটা চেলো পাই গ'ল। কালি মৌলানা বদৰুদ্দিন আজমল চাহাবে নিজে স্পষ্ট কৰিছে যে মই কোনো লোকক বা কোনো মহিলাক কোৱা নাই মোক ভৰি স্পৰ্শ কৰি সেৱা কৰিবলৈ, কিন্তু মই বাৰে বাৰে বাধা দিয়া স্বত্তেও যে মই মুছলমান আৰু ইছলাম ধৰ্ম মতে মানুহে মানুহৰ ভৰি স্পৰ্শ কৰি তাক সেৱা জনোৱাটো ইছলাম ধৰ্মত নিষিদ্ধ, হাৰাম কৈছে। মই বাৰে বাৰে কোৱাৰ পিছতো তেওঁলোকে মানি লোৱা নাই। তেওঁলোকৰ এইটো কালচাৰ বুলি বহু মহিলাই তেখেতৰ ভৰিত স্পৰ্শ কৰি সন্মান জনাইছে। এই কথাটো লৈ বৰ্তমান বিজেপি চৰকাৰ লাগি গ'ল আৰু একাংশ উগ্ৰ হিন্দুত্ববাদী তেওঁলোকে ইমান দিন যিটো চেলু বিচাৰি আছিল সেই চেলুটো তেওঁলোকে পাই গ'ল। তাৰমানে মৌলানা বদৰুদ্দিন আজমল চাহাবে তাত সাহায্য সামগ্ৰী যেনেকৈ জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে প্ৰাণ উজাৰি তাত সহায় সাহায্য বিতৰণ কৰিছিল, এই কথাটোৱে উজনি অসমত এটা ধৰ্মীয় সম্প্ৰীতি আৰু ঐক্য সম্প্ৰীতিৰ এটা পৰিৱেশ সৃষ্টি কৰিছিল। হিন্দু মুছলমানৰ মাজত যি ভুল বুজাবুজি আৰু সন্দেহ অবিশ্বাস, হিন্দু মুছলমানৰ মাজত যিটো দূৰত্ব সেইটো কমি আহিছিল আৰু সকলো ধৰ্মৰ লোক ঐক্যবদ্ধ হৈ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰাৰ এটা পৰিৱেশ সৃষ্টি হৈছিল। এই কথাটো বিজেপিৰ সহ্য হোৱা নাই, কাৰণ বিজেপি দলৰ কথা হ'ল তেওঁলোকে কেতিয়াও সাম্প্ৰদায়িক সম্প্ৰীতি নিবিচাৰে। তেওঁলোকে সদায় সাম্প্ৰদায়িক সংঘাত বিচাৰে, আন্তঃধৰ্মীয় সংঘাত বিচাৰে, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত হিংসা বিদ্বেষ এইবিলাক চলি থকাটো বিচাৰে। তেতিয়াহে তেওঁলোকৰ ৰাজনৈতিক চাউল সিজে। আৰু তেওঁলোকে সদায় হিন্দু মুছলমান খ্ৰীষ্টান এই ধৰ্মীয় গোটৰ মাজত বিভাজন সৃষ্টি কৰাৰ কাৰণে সদায় তেওঁলোকে তৎপৰ হৈ থাকে আৰু ইন্ধন যোগাই থাকে। এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে উজনি অসমত সোমাই গৈ বাংলাদেশী মুছলমানে তাত গৈ দখল কৰিব লৈছে। মৌলানা বদৰুদ্দিন আজমল চাহাবে স্পষ্ট কৰি দিছে যে মই কোনো ৰাজনৈতিক কাৰণত অহা নাই বা উজনি অসমত আমি ইয়াত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম তেনেকুৱা মোৰ কোনো উদ্দেশ্য নাই। একমাত্ৰ মানৱতাৰ খাতিৰত মানুহৰ দুখ বেদনাৰ কাৰণে মই আহিছোঁ। আৰু উজনি অসমৰ লোকেও এই কথাটো বুজি পাইছে। তেখেতক হাজাৰ হাজাৰ লোকে অন্তৰেৰে চেলুট জনাইছে। এতিয়া কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
তেওঁলোকে লাগি গ'ল যে এই যে হিন্দু মুছলমানৰ মাজত এটা ঐক্য সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি হৈছে, কেনেকৈ এইটোক বিনষ্ট কৰিব পৰা যায়, কেনেকৈ আকৌ হিন্দু মুছলমানৰ মাজত এটা বিভাজন সৃষ্টি কৰি এটা সংঘাতময় পৰিৱেশ সৃষ্টি কৰি সদায় অসমখনক উত্তপ্ত কৰি ৰাখি নিজৰ ৰাজনৈতিক অভিপ্ৰায় পূৰণ কৰিব পৰা যায়, সেইটো লৈ লাগিল। এটা কথা মনত ৰাখিব, ভেনা মাখি মানুহৰ শৰীৰৰ ভাল অংগত কেতিয়াও নবহে। ভেনা মাখি সদায় বিচাৰি ফুৰে মানুহৰ শৰীৰত ক'ৰবাত কটা চিঙা আছে নেকি, ক'ৰবাত ঘাঁ আছে নেকি, যদি ঘাঁৰ পৰা তেজ পুজ ওলাই এনেকুৱা অংগত আহি পেলাই মাখিবিলাক বহে। তেওঁলোকে শৰীৰৰ ভাল অংগ কেতিয়াও নবহে, তেওঁলোকে বিচাৰি ফুৰিব কটা চিঙা ঘাঁ তেজ পুজ ওলোৱা। ঠিক সেইদৰে উগ্ৰ হিন্দুত্ববাদীৰ যিটো কুচকাৱাজ কৰি বিজেপিয়ে ক্ষমতা দখল কৰে, বিজেপিৰ নেতাবিলাক আৰু বিজেপিৰ সহযোগী সংগঠনবিলাকে সদায় এনেকুৱা বিচাৰে ক'ত তেওঁলোকে এনেকুৱা কিবা জখম পাব, যিটো জখমক তেওঁলোকে ইন্ধন যোগাই তাতে কটা ঘাট নেমুৰ ৰস ছটিয়াই তেওঁলোকে কেনেকৈ ঘাটো আৰু ডাঙৰ কৰিব, আৰু এই ঘাঁ ডাঙৰ কৰি তেওঁলোকে সমাজত এটা বিষবাষ্প বিয়পাব আৰু সমাজত অশান্তি সৃষ্টি কৰিব, সদায় এইটো বিচাৰি থাকে। এতিয়া এনেকুৱা এটা সুযোগ তেওঁলোকে পাইছে, আৰু এতিয়া অসম চৰকাৰৰ মন্ত্ৰীসকলেও তেওঁলোকে লাগি গ'ল আকৌ তেওঁলোকে সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰাৰ কাৰণে। মই অসমবাসীক অনুৰোধ কৰিছোঁ যে এইবাৰ বানপানীৰ পিছত যেনেকৈ হিন্দু মুছলমানে ঐক্যবদ্ধভাৱে মুছলমানসকলেও হিন্দুসকলৰ নামঘৰ গৈ চাফা কৰিছে, হিন্দুসকলেও মুছলমানৰ মছজিদ চাফা কৰিছে, হিন্দু মানুহক মুছলমানে খুৱাইছে, মুছলমানক হিন্দুৱে খুৱাইছে, যেনেকৈ সকলোৱে মিলাপ্ৰীতিৰে এই প্ৰাকৃতিক দুৰ্যোগ মোকাবিলা কৰিছে, আৰু বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ কাৰণে সকলো ধৰ্মৰ লোক যেনেকৈ একত্ৰিত হৈছে, এই ধাৰাটোক আপোনালোকে অব্যাহত ৰাখক। আৰু বিজেপিৰ এই ধ্বংসাত্মক যিটো তেওঁলোকৰ কুচকাৱাজ আৰু এই যে সাম্প্ৰদায়িক চক্ৰই তেওঁলোকে যেনেকৈ এই অসমীয়া জাতিটো থান বান কৰি অসমখনক সদায় সংঘাতময় কৰি ৰাখিব বিচাৰে, তেওঁলোকৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰক। আমি অসমৰ ভৱিষ্যত এখন বৃহত্তৰ অসমীয়া জাতি বিচাৰোঁ, এখন উন্নত অসম বিচাৰোঁ, শান্তি সম্প্ৰীতিৰ অসম বিচাৰোঁ। জয় আই অসম।